তিল চিকেনৰ ৰেচিপিটো ট্ৰাই কৰোঁচোন ব'লক আপোনালোকেও চাওক আৰু ময়ো আজি ফাৰ্ষ্ট টাইম তিলখিনি মিক্সিত গ্ৰাইণ্ড কৰি থোৱা আৰু ইয়া মই নহৰু আদা পেষ্টটো মই অলপমান বেছি মিহি কৰা নাই দেই অলপহে কৰিছোঁ তেতিয়াহে ভাল হয় মানে সেইখিনি আৰু ইয়া হৈছে চিকেনখিনি ভালকৈ ধুই লোৱা হ'ল আৰু ধোৱাৰ পাছত এই আদা নহৰু আৰু পিঁয়াজখিনি এনেকৈ অলপমান থেতেলিয়াই লোৱা আছে আৰু এতিয়া কৰি ল'লোঁ মানে ইয়াতে জালুকৰ গুড়ি ধনিয়া আৰু নহৰু ভালকৈ গোটেইখিনি সানি ল'লোঁ হালধি নিমখ দি অলপমান হেৰি কৰিলোঁ এতিয়া মানে এইটো ৰেচিপি তেনেকৈহে ভাল বুলি মানে মই শুনিছিলোঁ মই ইয়াত সেইখিনি দি দিম অকণ ফ্ৰাই হৈ ল'ব তাৰপাছতে আৰু দেখিছে নহৰু আদা আৰু পিঁয়াজ ফ্ৰাই হৈ লওক দেখিছে ফ্ৰাই হওক আৰু বিলাহী মই ইউজ নকৰোঁ কাৰণ চিকেনত বিলাহী খুব সম্ভৱ নিদিয়ে আজি মই ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ দেই গতিকে মানে এক্সপেৰিমেণ্ট কৰিছোঁ মই কি হয় নাজানো মই কেৰাহীত এইখিনি ভাজি দিছোঁ ভালকৈ ফ্ৰাই হোৱাৰ পাছতহে মই আকৌ আপোনালোকক দেখাই গৈ থাকিম বাৰু মাংসখিনি অলপকৈ এনেকৈ পানীৰে ষ্টাৰ্ট কৰিছে মাংসখিনি ভালকৈ ফ্ৰাই হ'লেহে মই তিলখিনি ইয়াত দিম এইখিনি ইয়াত দেখিছে তেল এৰিছে আৰু ইয়াত মই মিক্সিত যোনখিনি তিল আছিলে সেই তিলখিনি মই ইয়াত এতিয়া দি দিছোঁ এয়া আৰু অলপমান এইখিনি আছে এইখিনি মই পানী অকণ মিক্স কৰি পেলাই দিম এতিয়া এইখিনি ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব লৰাই দিব লাগিব এটা হাতে ফোন কৰি কাম কৰিলে অকণমান প্ৰব্লেম হয় বাৰু কিন্তু চলি যাব বাৰু দিগদাৰ নাই মোৰ ৰেচিপি আগতেও বহুত ভিডিঅ' ইউটিউবত দিয়া আছে আপোনালোকে চেক কৰিব পাৰে যিহেতু আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছিলোঁ মই তিল চিকেনটো তিল চিকেন ইজ ৰেডি তিল চিকেন ইজ ৰেডি মই গ্ৰেভি নাই কৰা অকল এনেকৈ অকণ ফ্ৰাই টাইপ কৰিছোঁ তো কেনেকুৱা হৈছে আপোনালোকে মোক জনাব আৰু ৰেচিপিটো খুব ইজি বহুত টান নহয় আৰু এয়া অকণ জোল টাইপ কৰিছোঁ মানে দেউতাই ফ্ৰাইখিনি নাখাব তো মা আৰু মই ফ্ৰাই আৰু দেউতালৈ এয়া জোল কৰিছোঁ কাৰণ এইটো লোকেল মুৰ্গী হয় তো লোকেল মুৰ্গী জোল খাব গতিকে মই এয়াখিনি দেউতাখিনি ফ্ৰাই কৰি মানে জোল কৰি পেলাইছোঁ আৰু উতলিবলৈ দিছোঁ আৰু এয়া হৈছে আমাৰ ফ্ৰাই এয়া তিল চিকেন ইজ ৰেডি ইয়াৰ গ্ৰেভি আৰু এয়া হ'ল ফ্ৰাই আপোনালোকে ফ্ৰাইটো খাব পাৰে বা গ্ৰেভিও খাব পাৰে নিজ ইচ্ছা যোনে যোনটো ভাল পায় আমাৰ দেউতাই এতিয়া গ্ৰেভি খাব মানে দেউতাই ফ্ৰাই মাংস নাখায় তো দেউতাৰ কাৰণে এয়া আৰু মা আৰু মোৰ কাৰণে এয়া ৰেডি বনাই খাব খুব ইজি ৰেচিপি আৰু বহুত হেল্ডি হয় তিলটো মানুহৰ কাৰণে এনেও বহুত ভাল তাৰপিছত এয়া ৰাতিপুৱালৈ মই পালেং বিলাহী আৰু পিঁয়াজী চাটনি বনাইছিলোঁ এইখন খুব হেল্ডি চাটনি হয় ঘৰতে আছিলে গতিকে মই বনাইছিলোঁ ভিডিঅ'টো চাই কেনেকুৱা বোলে আপোনালোকে জনাব